নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল আজি মই এগৰাকী বাইদেউ শিৱসাগৰৰ এগৰাকী বাইদেউ অৱসৰ লৈছে তেখেতৰ লগত এই ভিডিঅ'টোত ফোন যোগে বাৰ্তালাপ কৰিম আপোনালোকে নিশ্চয় শেষলৈকে ভিডিঅ'টো চাব আৰু কিবা নহয় কিবা এটা উপলব্ধি কৰিব পাৰিব এতিয়া মই বাইদেউৰ লগত যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ ফোন কৰিবলৈ চেষ্টা কৰিছোঁ বাইদেউ হয় বাইদেউ আপুনি ৰেণু গগৈ বাইদেউ হয়নে হয় স্যাৰ হয় তো আপোনাৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ আপোনাৰ কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলেও জানিব নিশ্চয় আৰু আপোনাৰ বিষয়ে অকণমান মই জানিছোঁ কিন্তু আৰু সবিশেষ জানিব বিচাৰিছোঁ লগতে আমাৰ দৰ্শকসকলেও আপোনাৰ বিষয়ে জানিব আৰু বৰ্তমান আমাৰ যিসকল শিক্ষক বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষক আছে তেখেতসকলেও বস্তুটো অকণমান অনুধাৱন কৰিব পাৰিব আপোনাৰ কিছু পৰামৰ্শ আপোনাৰ পৰা বিচাৰিম কি কৰিব লাগিব তো যি কি নহওক এতিয়া বাইদেউ আপোনাৰ জিলাটো কি আছিলে শিৱসাগৰ আমাৰ জিলাখন শিৱসাগৰ স্যাৰ আচ্ছা তো আপুনি হয় এতিয়া বৰ্তমান অৱসৰ লৈছে হয় স্যাৰ মই 2021 চনৰ হয় 1 মাৰ্চত অৱসৰ লৈছোঁ কিমান চনত আপোনাৰ বিদ্যালয়খন মানে স্থাপন কৰা হৈছিল এখন স্যাৰ অকণমান মোক ক'বলৈ সুবিধা দিব সময় দিব আপুনি যেতিয়া সুধিছে মই ক'ম ঠিক আছে কিন্তু কিমান দূৰ ক'ব পাৰোঁ স্যাৰ মই নাজানো আমি এতিয়া স্যাৰ মৃত্যু যন্ত্ৰণাতকৈও বেয়া যন্ত্ৰণাত ছটবটাই আছোঁ গতিকে আপোনাক কিমান দূৰ ক'ব পাৰিম এই কথাখিনি মই ক'ব নোৱাৰোঁ কিন্তু তথাপিতো আপুনি যেতিয়া সুধিছে মই নিশ্চয় ক'ম আমি স্যাৰ আমাৰ ইয়াত একদম ৰাস্তা পদূলি একেবাৰে বেয়া তেতিয়া স্কুলো নাছিলে এম ই স্কুল নাই আমাৰ গাঁওখনত এল পি স্কুলো নাই বাৰু অকল হাইস্কুল এখন আছে গাৰ্লছ এখন আছে আৰু এম ভি স্কুল এখন আছে বহুত আঁতৰত তাৰপিছত গাঁৱৰ কেইজনমান অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰধান শিক্ষকে আটাইকেইজন তেওঁলোকে অৱসৰ লোৱাৰ পাছত দেখিলে ৰাস্তা পদূলি ইমান বেয়া ল'ৰা ছোৱালীৰ কষ্ট দেখি পেলাই তেওঁলোকে এখন আলোচনা কৰি এখন বিদ্যালয় খুলিলে এম ই স্কুল খুলি পেলাই তাতে যিজন এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁ ফুলা বৰা ছাৰ তেওঁ এতিয়া ঢুকাই গ'ল প্ৰায় কেইজনেই ঢুকাইছে বাৰু কেইজনমানহে আছে তেওঁ নিজে মাটি দি পেলাই মাটি দান কৰি পেলাই স্কুলৰ নামত একদম দেহৰ কষ্ট শাৰীৰিক মানসিকভাৱে তেওঁলোকে অতি কষ্ট কৰি স্কুলখন বনাই তুলিছিলে ইমান কষ্ট কৰাৰ উদ্দেশ্য কি আছিল বাইদেউ উদ্দেশ্য অইন নাছিল গাঁওখনত আমাৰ গাঁওখনটো বহুত ডাঙৰ আৰু স্কুললৈ ল'ৰা ছোৱালী বহুত দূৰ 2-3 কিলোমিটাৰ হৈ যায় যাবলৈ দূৰ মানে তাৰপিছত ৰাস্তাটো ইমান বেয়া ছাৰ আমি এতিয়া গৈছিলোঁ স্কুললৈ স্কুল যেতিয়া কৰিছোঁ অন্ততঃ 15 বছৰ আমাৰ মানে এতিয়া ক'বলৈ ভাষা নাই এনেকুৱা বোকা ৰাস্তা তাত এতিয়া প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কি যোজনা এইটো কয় সেই যোজনাত মানে এতিয়া আলিটো দি এতিয়া বনালে কিন্তু আজি আমি 15 বছৰমান স্কুল কৰোঁতে 15 বছৰমান আমি মানে আঁঠুৰ ওপৰত কাপোৰ পিন্ধি যাব লাগে আৰু চেণ্ডেলটো আমি 4-5 মান ল'ৰা ছোৱালীও পিন্ধি যাব নোৱাৰে আৰু আমিও পিন্ধি যাব নোৱাৰোঁ স্কুলতে চেণ্ডেল এযোৰ থওঁ আৰু তেনেকৈ স্কুললৈ অহা যোৱা কৰিলোঁ আৰু স্কুললৈ যাই ল'ৰা ছোৱালীবিলাক ৰাস্তাতে পৰে কোনোবাই সৰু সৰু ল'ৰা ছোৱালীবোৰক দাঙি নি ঘৰত অভিভাৱকে দাঙি নি থৈ আহেগৈ তেনেকৈ কিন্তু সেইবোৰ দেখি পেলাই তেওঁলোকে তাৰমানে এই সিদ্ধান্তটো ল'লে স্কুল এখন খোলাৰ মানে হয় নিশ্চয় গাঁৱৰ এই মানে পিছপৰা অঞ্চলটোৰ ল'ৰা ছোৱালীক শিক্ষা দানৰ কাৰণে নিশ্চয় তেখেতসকলে এটা মানে পজিটিভ ছাইড বাছি লৈছিল স্কুল এখন খোলাৰ কাৰণে যিহেতুকে চৰকাৰী স্কুল আশে পাশে নাছিল হয়নে বাইদেউ নাই ছাৰ এতিয়াও নাই ছাৰ এতিয়াও এতিয়া হৈছে আমাৰ হেৰিতে মানে ঠাইডোখৰত দুখনমান শংকৰদেৱ বিদ্যালয় খুলিলে এতিয়া 2000 চনৰ পাছত 2001 চনত তেনেকৈ খুলিছে কিন্তু তাৰ আগৰ ডোখৰত নাছিলে আমি আকৌ 1991 চনতে তেওঁলোকে এইটো সিদ্ধান্ত লৈছে লৈ পেলাই
92 চনৰ পৰা আমি স্কুল কৰিছো আৰু 91 চনত স্কুল বনাইছে শেষৰ ফালে আৰু আমি 92 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে ছাৰ হয় নিৰবিচ্ছিন্নভাৱে 28-29 বছৰ মই কৰি মই অৱসৰ লৈছো আৰু বাকী কিজনে কৰি আছে যিকেইজনৰ অৱস্থা তাৰমানে একদম পানীত হাঁহ নচৰা তাৰমানে দেখিলে সিহঁতৰ মুখখন মানে চকুপানী ওলাই যায় ছাৰ মই কি ক'ম আৰু এজন শিক্ষক আছে যিজন চাইন্সৰ মানে তেওঁতো এটা কিডনী বেয়া বুজিছেনে সেই এটা কিডনী বেয়া তেনেকেই মানে সিহঁতক মানুহে মানে হেৰি কৰিলে আৰু মই চা বহুত আবেগিক হয় বাইদেউ আবেগিক হৈ পৰিছে এই মুহূৰ্তত বেছিকে কথা পাতিলে আৰু আবেগিক হ'ব ছুটি কৰিম বাইদেউ এতিয়া সেইজন শিক্ষকে ঘৰে ঘৰে গৈ ল'ৰা ছোৱালীক তাৰমানে তেওঁ টিউচন কৰে অংক টিউচন কৰি দিয়ে অংক শিকাই থাকে বুজিছেনে আৰু এজনতো ঢুকাই গ'ল চিকিৎসাৰ অভাৱত তাক মানে বচাব নোৱাৰিলে ছাৰ এনেকুৱা অৱস্থা গতিকে আমি কি ক'ম আৰু হয় বাইদেউ আপোনাৰ 21 চনত অৱসৰ হ'ল হয় 21 চনৰ মাৰ্চ মাহত আৰু স্কুলবিলাক কিছুমানৰ প্ৰাদেশিকখন কিন্তু 21 চনতেই হৈছিল আপোনালোকৰ বাদ পৰি গ'ল আমাৰ ছাৰ বাদ পৰি আমাৰ কোনো বাদ পৰিবলগীয়া কথাই নাই আমাৰ যিটো ইছ্যু ডেট এইটো নাপুত নাচুত এটা শিক্ষামন্ত্ৰীয়ে নতুন আইন বনাই পেলাই নাপুত নাচুত এটা ইছ্যু ডেট বুলি এটা উলিয়ালে এইটো আমি শুনাও নাই কোনেও চাগে আপোনালোকেও চাগে শুনা নাই হয় ইয়াৰ আগতে এনেকুৱা ইছ্যু ডেট লৈ কিন্তু কোনো প্ৰাদেশিকৰণত হেঙাৰ হোৱা নাছিল ছাৰ আমি ছাৰ এনেকুৱা হৈছে আমি যেতিয়া ৰিকগনিশ্যন খুলিছে আমি ছাৰ 94 চনৰ পৰা আপুনি 2004 চনলৈকে এই আমাৰ মানে অকল এমই স্কুলৰ ৰিকগনিশ্যন বন্ধ ৰাখিছিলে ছাৰ বাকী হাইস্কুল আৰু এলপি স্কুল এইবোৰ খোলা আছিলে এইটো বাৰু ঘোৰ অন্যায় নহয় জানো এইটো এটা অন্যায় হয় এইটো ঘোৰ অন্যায় কৰিলে আমাৰ ওপৰত মানে এমই স্কুলখিনিৰ ওপৰত আমাক মানে আমাৰ ৰিকগনিশ্যন বন্ধ ৰাখিলে সেইকাৰণে আমি ৰিকগনিশ্যন নেপালো আমি চব কিমান বছৰ চাকৰি কৰিলো স্কুল কৰিলো ইমান যাতনা ভোগাৰ পাছত আমি 2005 চনত তেওঁলোকে স্কুল ৰিকগনিশ্যন খুলিছে আৰু 1/1/2005তে আমি ৰিকগনিশ্যন লৈছো কিন্তু আমি মই গৈছিলো 2004 চনৰ ডিচেম্বৰ মাহৰ কেই তাৰিখত খবৰ পাই পেলাই আমি আনিবলৈ গৈছিলো তেতিয়া ডিৰেক্টৰ ছাৰ বোলে নাছিলে বুজিছেনে ডিৰেক্টৰ ছাৰ বোলে বাহিৰত গৈছে বুলি ক'লে এতিয়া চহীটো হোৱা নাই বুলি ক'লে কিন্তুতো আমি ইমান দূৰৰ পৰা গৈছো আমিতো থাকিব নোৱাৰো তাৰপাছত গুচি আহিলো তাৰপাছত আনিবলৈ যাওঁতে সেই আমাৰ 9 দিন ছাৰ দেৰি হ'ল ৰিকগনিশ্যনৰ কপিটো উলিয়াই আনোতে এফেক্টেডটো 1/1/2005 তো এই প্ৰব্লেম নাই এতিয়া ছাৰ আমাতকৈ পাছত খুলিছে স্কুল একেদিনাখনে ৰিকগনিশ্যন পোৱা বুজিছেনে এইবিলাক স্কুল হৈ গৈছে সেইবিলাক ল'ৰা ছোৱালী নাই কিন্তু আমাৰ ইমান ল'ৰা ছোৱালী আছে নহয় ল'ৰা ছোৱালী আছে এতিয়া কমিছে এতিয়া শিক্ষকসকলৰো মনবিলাক একেবাৰে ভাগি গৈছে যিসকলৰ আপুনি মানে ছাৰ আহিলে দেখুৱাই দিম আপুনি মানে আপোনাৰ চকু পানী বৈ যাব মানে এনেকুৱা অৱস্থা হয় বুজিব পাৰিছোঁ বাইদেউ এটা দীৰ্ঘদিন এই শিক্ষাবৃত্তিটোৰ লগত থাকি 29 বছৰ কাৰ্যকাল আপুনি পাৰ কৰিলে বিনা বেতনে এয়া এক দুৰ্ভাগ্যজনক কথা আমাৰ এই চৰকাৰখনৰ প্ৰতি কি ক'ম আৰু চৰকাৰক গৰিহণা দিয়াৰ বাহিৰে আৰু একো নাই এতিয়া ক'বলৈ শিক্ষামন্ত্ৰী এজন মুখ্যমন্ত্ৰী ছাৰ আমি ইমানেই মানে দুখ লাগে নহয় তেওঁৰ কাৰণে আমি কি কৰিছিলো ছাৰ তেওঁ যেতিয়া কৈছিলে যে আমি যদি বিজেপি চৰকাৰ যদি শাসনলৈ আহিব আমি 3 মাহৰ ভিতৰত কিমান দিনৰ ভিতৰত আমি এনেকে হেৰি কৰিম কি কয় প্ৰাদেশিকৰণ ভেঞ্চাৰ স্কুল এখনো নথওঁ চব প্ৰাদেশিকৰণ কৰিম সেইকাৰণে আমি কি কৈছো গোটেই কেইবাখনো ডিষ্ট্ৰিক্ট লগ লাগি আমি শিৱদৌল প্ৰাংগণত আমি মিটিং পাতি সকলোৱে আমি বিজেপি চৰকাৰক জয়ী কৰাৰ বাবে ইমান যত্ন কৰিছিলো ছাৰ বহুত যত্ন কৰিছিলো কিন্তু বিজেপি চৰকাৰ আজি কিমান বছৰ থাকিলে চাওকচোন আমাৰ কি কৰিলে লাষ্টত ক'লে যে আমি লগ কৰিছো নহয় তেওঁলোকক মৰি জীয়াই আমি গৈ আছো তেওঁলোকক লগ কৰোগে নেপাওঁ তথাপিতো যাওঁ বুজিছেনে ছাৰ গৈ কেতিয়াবা লগ পাওঁ বুজিছেনে কাগজখন দিওঁ হ'ব মই কৰি দিম ছাৰ
অকল তেনেকে লাষ্টত কৈছে মই আয়ুক্তক শিক্ষা আয়ুক্তক মই চব কৈছো তেওঁলোকে কৰি দিব জানিছো মই ষ্টুডেণ্টৰ কোনো প্ৰব্লেম নাই ষ্টুডেণ্টৰ গাত দুখ নাই গতিকে এইখিনি স্কুল মই কৰিমেই কিন্তু ইলেকশ্যন হৈ গ'ল তেওঁ অধিসূচনা জাৰি হ'ল তেওঁ চহীটোকে নকৰিলে তেওঁলোকে অৰ্ডাৰ শিক্ষা আয়ুক্তক আমি লগ কৰিছো তেতিয়া তেওঁ কৈছে যে আমি অৰ্ডাৰ লিখি থৈছো ছাৰে চহীটো নকৰিলে আমি কেনেকে কৰিম তাকেই তাৰমানে সন্মুখত আপোনালোকৰ মানে ভালৰি বোলাৰে ছাৰ হয় আজিও সেয়ে কৰি আছে আমাৰ এই সন্থাবিলাকে লগ কৰে আশ্বাস দিয়ে কিন্তু একচুৱেলি কাৰ্যকৰী নকৰে এয়া হৈছে পৰিস্থিতি আমাৰ এই যিবিলাক অপ্ৰাদেশিক শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান আছে এওঁলোকৰ কাৰণে কি পৰামৰ্শ দিব বিচাৰে তেওঁলোককনো এতিয়া কি পৰামৰ্শ দিম ছাৰ আমাৰ এই মুহূৰ্তততো আমাৰ ক'বলৈ উপায় নাই মই কৈছোৱে মোৰ নিজৰে এইটো অৱস্থা হ'ল তেওঁলোকেও আমাৰ দৰে ভুগিব লাগিব এতিয়া এওঁলোকে তাহানি আমি কওঁ যে শিক্ষামন্ত্ৰীকে কৈছো মুখ্যমন্ত্ৰীকো কৈছো তেওঁলোকে এই মানুহখিনিক ইমান যাতনা দি থকাতকৈ নিশ্চয় মানে মাৰি পেলা হলে ভাল আছিলে যদি তেওঁলোকৰ সেইখিনি নাই সাহস নাই তেতিয়াহ'লে তেওঁলোকে এই মানুহখিনিক কিবা এটা দিয়ক কৰি দিয়ক চব শিক্ষকৰে বেছি দিন নাই খুব কম বছৰ আছে তেওঁলোকৰ ৰিটায়াৰ হ'বলৈ মোৰতো মোৰ যিকেইজন শিক্ষক খুব বেছি 2 বছৰ কাৰোবাৰ 3 বছৰ আছে ছাৰ তেনেকুৱাহে আছে গতিকে এই শিক্ষকখিনিও যাতে আমাৰ দৰে যাতে ভুগিব নালাগে আমি না খাইছো না শুইছো অকণমান শান্তিত আছো ছাৰ অকণো শান্তিত থকা নাই আজি কোনোবাই মুখত ল'ৰা ছোৱালীয়ে ভাতকেইটা দিলেও আমাৰ চকু পানী ওলাই গৈছে কাৰণ 29 বছৰ ছাৰ চাকৰি কৰিলো আমি ল'ৰা ছোৱালীক একো দিব নোৱাৰিলো তাহাঁতক আমাৰ ল'বলৈ কাপোৰ কানি সিহঁতে দিয়া পিন্ধিবলৈ লাজ লাগে দুখ লাগে ছাৰ এনেকুৱা অৱস্থা হৈছে মোৰ শিক্ষকসকলে মোৰ লগৰ সহকৰ্মী শিক্ষকসকলে এতিয়া ল'ৰা ছোৱালী পঢ়োৱা সিহঁতে পঢ়িব পাৰিছে কিন্তু পঢ়াব পৰা নাই চৰকাৰে মিছা ঘোষণা কিছুমান কয় আমি আমুক দিম তামুক দিম ল'ৰা ছোৱালী ফ্ৰীকে পঢ়াম একো নিদিয়ে ছাৰ এজন শিক্ষকেতো গোটেই মাটি বাৰী চব বন্ধকত দি ল'ৰা পঢ়ুৱাইছেগে এনেকুৱা বহুত দুখ লগা ছাৰ কিন্তু এতিয়া মই ভাবিছো যে আজি হৰমোহন ছাৰহঁতক দেখিলে মই চাওঁ বহুত দুখ লাগে চকু পানীয়ে বাট নেদেখা হওক তেতিয়া ভাবো আপোনালোকেও আমাৰ দৰে যাতে নহয় ঈশ্বৰে যে তেওঁলোকক যাতে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীক যাতে এই শিক্ষামন্ত্ৰীজনটো পুতলা মন্ত্ৰী সেইজনেতো একো কৰি নকৰে কিন্তু এই মুখ্যমন্ত্ৰীজনক যাতে অকণমান সুমতি দিয়ে এই মানুহখিনিক যাতে কিবা এটা কৰে আৰু ইমান বেয়া লাগে এই যিখিনি এতিয়া ময়ে কৈছো ছাৰ মোৰ ল'ৰা ছোৱালী কিবা এটা মোক দিলেও চিকিৎসা বেমাৰ এটা হ'লে চিকিৎসা কৰিবলৈ বিচাৰিলেও মোৰ সিহঁতৰ পইচাকেইটা মোক খুজিবলৈ বা মোৰ কাৰণে লগাবলৈ মোৰ দুখ লাগে ছাৰ এতিয়া মোতকৈ এই শিক্ষকসকলৰ এনেকুৱা অৱস্থা হৈছে সেই শিক্ষকসকল কেনেকে আছে জীয়াই মোৰ বৰ দুখ লাগিছে গতিকে সেই শিক্ষকসকলক কিবা এটা দিয়ক কিবা এটা কৰিব এই পদ প্ৰাদেশিকৰণ কৰি এই শিক্ষকসকলক তাৰমানে অকণমান জীয়াই থকা একদম শেষ অৱস্থাত জীয়াই থকাৰ কিবা এটা দিয়ক মানে এয়া হৈছে আপোনাৰ মুখ্যমন্ত্ৰীলৈ আবেদন বাইদেউ চৰকাৰৰ ওচৰত মোৰ তাকে আবেদন চৰকাৰ মানে মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ তাকে আবেদন আমাৰ নিচিনাকৈ যাতে আৰু নেমাৰে তাৰমানে শিক্ষকসকলক ছাৰ ধন্যবাদ বাইদেউ আপুনি আৱেগিক হৈছে আৱেগিক হোৱাটো স্বাভাৱিক কথা কিন্তু ছুটি কৰিছোঁ এতিয়া পিছলৈ হয়তো আকৌ যোগাযোগ কৰিম বাইদেউ আপোনাৰ লগত আপুনি এই সময়খিনি দিয়াৰ কাৰণে আপোনালৈ অসংখ্য ধন্যবাদ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তাকে কামনা কৰি মই ফোনটো কাটি দিছোঁ বাইদেউ বেয়া নাপাব হ'ব ছাৰ ধন্যবাদ ঠিক আছে ধন্যবাদ